মোৰ শিষ্যৰ পৰা মই পৰিচয়টো পাওঁ সেইটো মোৰ মূল উদ্দেশ্য আছিল মোৰ যে তেনেকুৱা পেটৰ অসুখ আছিলে মই একদম পাহৰি গ'লো তাৰমানে ইমান ধুনীয়াকৈ ক্লিয়াৰ হৈ গ'ল কিন্তু মই এক্সামটো নিদিলোঁ কাৰণে মোৰ চাৰ্টিফিকেটখন নহ'লে ইয়াত যিটো NRHMৰ এটা তাৰপিছত সেইটো আৰু ইণ্টাৰেষ্টিং কিন্তু সেই অভিজ্ঞতাটো মই জীৱনত কেতিয়াও নাপাহৰোঁ আৰু সেইখিনি যে মই শিকালোঁ ষ্টুডেণ্টখিনিৰ কাৰণে হয়তো সেইটো এটা মোৰ মানে পিছত যিকোনো আজিলৈ ভগৱানে কিবা য'তেই গৈছোঁ মানে পিছুৱাই আহিব লগা হোৱা নাই আমাৰ স্কুলৰ যিজন প্ৰেচিডেণ্ট তো প্ৰেচিডেণ্ট প্ৰভু ক'লে যে মই মানে সেইখিনি সময়ত অকণমান হতাশাৰ নিচিনা আছোঁ মানে চাকৰিটো এৰি আহিছে কি কৰিম কি নকৰিম কিন্তু সেই সময়ত ছাৰ মোক কিমান ধুনীয়াকৈ গাইড কৰিছে ছাৰ তো তেওঁ ক'লে যে দিব তুমি এনেকুৱা এটা কোৰ্চ কৰা বা এনেকুৱা এটা পঢ়া যিটোত তোমাৰ ভাল লাগে কৰি কিনে আৰু ইন ফিউচাৰ তোমাৰ সেইটোত কেৰিয়াৰ হিচাপে তুমি ল'ব পাৰা আমি ইংৰাজক শিকাব লাগে আমি ইংৰাজক ফ'ল' কৰিব নালাগে সেই বস্তুটোৱে আমাক নষ্ট কৰি দিব আৰু সহজ সৰল যোগ থেৰাপিৰ যিটো পদ্ধতি সেইটো ক'তো দেখা নাই নমস্কাৰ মই হীৰেণ চৰকাৰ মই য়োগা থেৰাপিষ্ট মই য়োগা সৰুৰ পৰাই য়োগা কৰোঁ আৰু বিশেষকৈ মই য়োগাৰ কলেজো আছে আৰু য়োগাৰ কলেজৰ মই ল'ৰা ছোৱালী শিক্ষা দিওঁ কোৰ্চ কৰাওঁ মোৰ এই কোৰ্চ কৰাৰ উদ্দেশ্যে মই প্ৰথমতে মোৰ এইটো ভাৱ আছিল যে মই ল'ৰা ছোৱালী তৈয়াৰী কৰোঁ আৰু ল'ৰা ছোৱালী তৈয়াৰী কৰাৰ মোৰ এটাই এইটো আশা আছিল যে মই ল'ৰা ছোৱালীৰ পৰা মানে কি মোৰ শিষ্যৰ পৰা মই পৰিচয়টো পাওঁ সেইটো মোৰ মূল উদ্দেশ্য আছিল আজি সেনেকুৱাই মোৰ মনোভাৱ হৈছে আৰু মই উপলব্ধি কৰিছোঁ মোৰ এজন ছাত্ৰ আছিল সেইটো হ'ল দিব্য সঁচাকৈ মই তেতিয়াই ভাবিছিলোঁ যে সি বহুত সুন্দৰ কাম কৰিব যোগালৈ তে মোৰ লগত আছে আৰু দিব্য সঁচাকৈ মই গৰ্বিত তোমাক লৈ তুমি ইমান সুন্দৰ কাম কৰি আছা সমাজত সেৱা আগবঢ়াই আছা তে তোমাৰ এতিয়া তুমি কেনেকুৱা অনুভৱ কৰিছা যোগা লাইনটো লৈ কেনে মই ছাৰ আৰম্ভণিৰ পৰা কওঁ মানে কেনেকৈ আহিলোঁ এবাৰ মোৰ সৰুতে তেতিয়া জাষ্ট মেট্ৰিক দিয়াৰ সেইখিনি সময়ত আৰু পেটৰ অসুখ তাৰপিছত কনিক ডিচেণ্ট্ৰি বহুত দিন ভুগিছোঁ মোটামুটি 3-4 বছৰমান ভুগিছোঁ তাৰপিছতে মই আগৰ কিছুমান পডকাষ্টত মই কৈছিলোঁ তো আজি মই ছাৰক আপোনালোকৰ সন্মুখত মই দেখাব পাৰিছোঁ থেংক ইউ ছাৰ আপুনি সময় দিয়াৰ কাৰণে তো তাৰপিছত কি হ'ল বহুত পেটৰ বিষ হ'ল তাৰপিছত বহুত ঔষধ খালোঁ বিভিন্ন ডক্টৰৰ তাত গ'লোঁ আৰু মানে বাকী নাই আৰু যোনে যিটো কয় সিটোকে কৰোঁ তাৰমানে তাৰমানে ভাল হ'ব লাগে তাৰপিছত শংকৰদেৱত আমাৰ য়োগা শিকাইছিলে তাতে আচাৰ্যসকলে কেনেকৈ কৰিব লাগে আৰু ইফালে মোৰ ককা বেণুধৰ বৰুৱা প্ৰায়তঃ বেণুধৰ বৰুৱা তেওঁ মোক মানে য়োগাৰ কৈছিল নাই এইটো বহুত ভাল হয় তেনেকৈ মানে য়োগা পৰিচয়টো কৰাই দিছিলে এক স্কুলত আৰু এক মানে ইণ্টাৰেষ্টটো জগাই দিছিলে তাৰপিছত এদিন মই ঘৰত বহি মানে ভাবি আছোঁ যে মোৰ পেটৰ বিষটো কেনেকৈ ভাল হ'ব দিনটোত 3-4 বাৰ লেট্ৰিন যাব লাগে মানে অশান্তি ৱেইট কমি গৈছে আৰু মানে এটা খিংখিঙীয়া স্বভাৱৰ এনেকুৱা মানে কাজিয়া পেচাল কৰোঁ মানে এনেকুৱা আৰু উদ্ভণ্ডালি তাৰপিছত চিন্তা কৰি তাৰপিছত ভাবিলোঁ যে মনৰ পৰা আহিলে যে মই য়োগা কৰিলে মোৰ কিজানি ঠিক হ'ব মানে ভিতৰৰ পৰা হয়তো সেইটোৱে মোৰ মেডিটেশ্যন আছিলে কোৱা হয় অন্তৰাত্মাই কৈছিলে হয় তাৰপিছত এতিয়া মই মংগলদৈত থাকোঁ তেতিয়া আৰু মোৰ তেতিয়া লগৰ এজন আছিলে হিমাংকু বুলি সি মানে মাজে মাজে য়োগাত যায় তাৰপিছত সি এদিন মোক ৰেফাৰ দিছিলে যে এনেকৈ সিও য়োগা কৰে আৰু তাৰপিছত সি কৈছিলে যে এনেকৈ হীৰেণ ছাৰ বুলি এজন ছাৰ আছে তেওঁ মানে খুব ভাল শিকায় তই এবাৰ শিকিব যদি খোজা তেওঁ তাত যাব পাৰা মানে সি এবাৰ কৈ থৈ দিলে তাৰপিছত মই ভাবিলোঁ য়েছ মই ছাৰৰ ওচৰতে যাওঁ তাৰপিছত ছাৰ ধুনীয়াকৈ এনেকৈ বহি আছে এটা ৰুমত তাৰপিছত মই আৰু বিন্দাছ মানে বিচাৰি সোমাই ওলাই গৈছোঁ আৰু তাৰপিছত ছাৰ বহি আছে ছাৰ হেৰি মই য়োগা শিকিব লাগিছিলে তেতিয়া ছাৰে মোক কুৱেশ্যন কৰিছে যে কিহৰ কাৰণে কাৰণটো সুধিছে তেতিয়া মই ক'লোঁ ছাৰ মোৰ পেটৰ অসুখ হৈ আছে হেৰি পেটৰ অসুখটো ভাল কৰিব লাগে তাৰ কাৰণে মই য়োগা শিকিব খোজোঁ তাৰপিছত ছাৰে অলপ সময় এনেকৈ মানে চিন্তা কৰিছে তাৰপিছত কৈছে কি ঠিক আছে আহি যাবা তুমি ভাল হৈ যাব তো ছাৰে যিটো শব্দ ক'লে যে ভাল হৈ যাব মানে সেইটো মোৰ পূৰা ভিতৰত সোমাই গ'ল আৰু নাই ভাল হ'ব আৰু ভিতৰত এনেকুৱা লাগিল যে মোৰ সঁচাই ভাল হ'ব তাৰপিছত লগে আৰু দেৰি কৰা নাই পিছদিনাৰ পৰাই মই ক্লাছত ছাৰত জইন কৰিলোঁ তাতে মংগলদৈতে আছিলে আৰু বিকানন্দ যোগাশ্ৰম কেন্দ্ৰ তো তাতে যোৱা আৰম্ভ কৰিলোঁ
তাৰপিছত ক্লাছবিলাক আৰম্ভ কৰিলোঁ কৰাৰ মানে 3 মাহমান হৈছে কি হোৱা নাই মোৰ যে তেনেকুৱা পেটৰ অসুখ আছিলে মই একদম পাহৰি গ'লোঁ তাৰমানে ইমান ধুনীয়াকৈ ক্লিয়াৰ হৈ গ'ল আৰু তেতিয়াৰ পৰা মই মানে য়োগাৰ জাৰ্ণি তো ফাৰ্ষ্ট ছাৰে ইণ্ট্ৰডিউচ কৰাই দিলে তেনেকৈ য়োগা তো তাৰপিছত তাতে কৰি কিনে ছাৰে ক'লে কি তুমি কোৰ্চ এটা কৰা তাতে তাৰপিছত মই মানে এক্সাম দিব খোজোঁ আকৌ এক্সাম অহাৰ সময়তে আকৌ এক্সামটো নিদিওঁ তাৰমানে ছাৰে আকৌ কয় নাই নাই তুমি কোৰ্চটো কৰা তাৰপিছত আকৌ এক্সামৰ সময়ত মানে কি খেলি মেলি হয় এক্সামটো নহয়গৈ তাৰপিছত ছাৰে কিন্তু মোক এৰি দিয়া নাই তুমি কোৰ্চটো কৰা তাৰপিছত সময়ৰ হেৰিত মানে মই গুৱাহাটী আহিব লগা হ'ল তো গুৱাহাটীত আহিলোঁ আহোঁতে তেতিয়া চাব দেই এটা জব ওলাইছিলে তেতিয়া মই গুৱাহাটীত আহি প্ৰথম য়োগা আচাৰ্য সুভাষিছ ছাৰক লগ পালোঁ তাৰপিছত তেতিয়াই মানে এটা জব ওলাইছিলে সেইখিনি সময়ত মানে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি উঠি মোক এতিয়া জব লাগে তাৰপিছত ঘৰৰ পৰা পইচা আনিব বেয়া লাগে এই যে ছাৰৰ কথাটো নুশুনিলোঁ মই সেইকাৰণে মই জবটো মানে মোৰ হাতৰ পৰা গুচি গ'ল তাৰপিছত জব এটা আহিছিলে তাতে 1 year ডিপ্ল'মাটো লাগে মই মানে কোৰ্চটো পূৰাও কৰিছোঁ ছাৰে পূৰা শিকাইছে কিন্তু মই এক্সামটো নিদিলোঁ কাৰণে মোৰ চাৰ্টিফিকেটখন নহ'লে তাৰপিছত মই তেতিয়া বুজি পাইছোঁ ছাৰে যি কৈছিলে মানে লগালগ কৰিব লাগে তাৰপিছত সুভাষিছ ছাৰ তাত মই 1 year ডিপ্ল'মাটো কৰিলোঁ কৰাৰ পিছতে প্ৰথম আকৌ হেপী ভেলীত জব ওলালে তাৰপিছত মই হেপী ভেলীত তাতে পালোঁ পোৱাৰ পিছতে তাৰপিছত লাহে লাহে আৰু এটা বস্তু তুমি পাহৰিছা আমাৰ ইয়াত যিটো NRHMৰ এটা তুমি পাহৰিছা তাৰপিছত সেইটো আৰু ইণ্টাৰেষ্টিং তাৰপিছত মই কোৰ্চ কৰি আছোঁ ছাৰৰ তাত কোৰ্চ কৰি থাকোঁতে মই তেতিয়া গ্ৰেজুৱেশ্যন কৰি আছোঁ গ্ৰেজুৱেশ্যন কৰি থাকোঁতে ফাৰ্ষ্ট ইয়াৰ মানে গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰ মোৰ জিঅ'গ্ৰাফীত মেজৰ আছিলে তেতিয়াৰ পৰা মানে ছাৰ তাৰ পৰা কোৰ্চটো কৰি আছোঁ আৰু মোৰ লগত বৰ্ণালী বুলি এজনী ছোৱালী আছিল তাইও আহিলে ময়ো আহিলোঁ আৰু মানে বহুত আমাৰ ল'ৰা ছোৱালী তেনেকৈ আমি আহি কৰিছিলোঁ কৰাৰ ভিতৰতে কিছুদিন গৈছে মোটামুটি তাৰপিছত ছাৰে কৈছে তুমি চাকৰি কৰিবা নেকি চাকৰি তাৰপিছত যে তুমি চাকৰি কৰিবা নেকি কৈছে কি হয় চাকৰি ছাৰ য়োগাৰ চাকৰি কৈছে ছাৰ কৰিবতো ইচ্ছা আছে তাৰপিছত ছাৰে কৈছে কথা কিন্তু ভালকৈ ক'বা মানে মানুহ যেতিয়া জবান দিয়ে নহয় সেইটো বহুত ইফেক্ট কৰে আৰু গতিকে তুমি ভালকৈ চিন্তা কৰি ক'বা কৰা নে নকৰা তাৰপিছত মই তেতিয়া ডিপলি ভাবিলোঁ যে মুখৰ ক'লে নহ'ব মানে ভালকৈ ক'ব লাগিব তাৰপিছত মই চিন্তা কৰিছোঁ তাৰপিছত আকৌ নেক্সট ডে কৈছে হয় ছাৰ কৰিম ছাৰ ঘৰতো দিলোঁ ঘৰত কৈছে ঠিক আছে কৰা যদি ছাৰে কৈছে তো ছাৰক মানে বহুত ৰেচপেক্ট কৰে আমাৰ ঘৰতো চবতে তাৰপিছত তেতিয়া এইফালে মই গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰ আৰু চাকৰিটো যাব লাগিব 6 মাহৰ কাৰণে আৰু ডিষ্টেঞ্চত নহয় মানে ৰেগুলাৰ ক্লাছেছ তাৰপিছত মই প্ৰিন্সিপাল ছাৰক মানে আমাৰ তাতে নক'লোঁ একো মই নকৈ কিনে মানে মই হেৰিটো কৰিব গুচি গ'লোঁ গহপুৰত তাৰপিছত লগৰবিলাকে ভাবিছে কি আৰে তই নপঢ়া নুশুনাকৈ কেনেকৈ কি কৰিবি তাৰমানে তাৰপিছত সিহঁতো মানে ভয় খাই গৈছে আৰু কেনেকৈ দিবা তাৰপিছত মই তাতে 6 মাহ কৰিলোঁ তাতে জবটো মানে NHMৰ আছিল ছাৰ NHMৰ প্ৰগ্ৰাম আছিল 6 মান্থৰ মানে স্কুল প্ৰগ্ৰাম হয় কিন্তু সেই অভিজ্ঞতাটো মই জীৱনত কেতিয়াও নাপাহৰোঁ আৰু সেইখিনি যে মই শিকালোঁ ষ্টুডেণ্টখিনিৰ কাৰণে হয়তো সেইটো এটা মোৰ মানে পিছত যিকোনো আজিলৈ ভগৱানে কিবা য'তেই গৈছোঁ মানে পিছুৱাই আহিব লগা হোৱা নাই বা পটককৈ চিটুৱেশ্যনটো পিক আপ কৰি ল'ব পাৰোঁ কাৰণ মোৰ সেই 6 মাহৰ তেতিয়া মোৰ ট্ৰেইনিং হৈছিলে তাৰপিছত মানে ঘৰৰ পৰা দূৰত গৈ এখন ঠাইত তাতে নিজে থাকি নিজে ৰান্ধি খাই মানে তেনেকৈ য়োগা শিকোৱাটো মানে বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ তো তেনেকৈ মই শিকালোঁ শিকাই পূৰা 6 মাহ কমপ্লিট কৰিলোঁ আহিলোঁ তাৰপিছত এক্সামো দিলোঁ তাৰপিছত যেনিবা সেইখিনি বাৰু নকওঁ আৰু নাই সেইটো বস্তু সঁচা কথা মই একচুৱেলি এওঁৰ ভিতৰত সেই বস্তুটো দেখা পাইছোঁ যিটো মানে এটা ষ্টুডেণ্টৰ ভিতৰত মই স্বামীজী যেনেকৈ শিকাই দিছে মোক ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব লাগে কেনেকৈ শিকাব লাগে সেই বস্তুখিনি মোৰ ভিতৰত আছিলে আৰু সেইখিনি মই এক্সপ্ৰেছ কৰিছোঁ আৰু এই ল'ৰাটোৰ ভিতৰত মই বহুত সুন্দৰ মানে এটা গুণ দেখা পাইছোঁ যিটো ডিচিপ্লিন কয় আৰু এই ল'ৰাজনৰ ভিতৰত ডিচিপ্লিন মই এদিনাখন এওঁৰ য'ত স্কুলত কৰাই সেই ঘৰত গৈছোঁ ইমান ধুনীয়াকৈ আম কাটি মোক খুৱাইছে ইমান সোৱাদ লাগিছে আজিও পাহৰি যোৱা নাই তে ইমান সুন্দৰ কৰি তেওঁ ৰান্ধি বাঢ়ি মোক খুৱাইছে তে এই বস্তুবিলাক সঁচাকৈ বহুত কম ল'ৰা ছোৱালীৰ ভিতৰত মই দেখা পাইছোঁ আৰু তেতিয়া মই ইয়াৰ পিছত লাগি আছোঁ যাতে ডেভেলপ হওক আগবাঢ়ি যাওক আৰু আজি সঁচাকৈ খুব সুন্দৰ জেগাত মানে ছাৰ্ভিচ দি আছে বিভিন্ন ব্যক্তিক ছাৰ্ভিচ দি আছে আৰু সুন্দৰ কাম কৰি আছে যোগৰ ফিল্ডত
মানে আমি গৰ্ব কৰিব পাৰোঁ এনেকুৱা ধৰণৰ কাম কৰিছে মই সঁচাকৈ আজি গৰ্ব অনুভৱ কৰি আছোঁ মই যে কিছু শিক্ষা দিব পাৰিছোঁ আজি এটা ষ্টুডেণ্টক লৈ মই গৰ্ব কৰাটো বহুত ডাঙৰ কথা তে যিয়ে নহওকে মই তাৰ ভৱিষ্যত কাম কিন্তু এতিয়া কেনেকুৱা কাম কৰি কেনেকুৱা অনুভৱ কৰি আছে বা অনুভূতি তোমাৰ হৈ আছে হয় কি কাম কৰি আছে এতিয়া ছাৰ য়োগাৰ লাইনটোত মই ডিফাৰেঞ্চটো সেইকাৰণে বুজি পাইছোঁ কাৰণ মই ইয়াৰ আগতে মই টি গাৰ্ডেনত জব কৰিছিলোঁ তাতে টি মেনেজমেণ্ট পঢ়ি কিনে টি গাৰ্ডেনত জব কৰিছিলোঁ তাৰপিছত সেইটো 2 মাহমান কৰি মোৰ মানে ভিতৰৰ পৰা যেন কিবা ভাল নালাগে ন' ডাউট এতিয়া মোৰ লগৰ কিছুমানে কৰি আছে বাট এটা কথা ঠিক মানে সকলো কাম সকলোৰ কাৰণে নহয় তো হয়তো মোৰ কাৰণে সেইটো নাছিলে তাৰপিছত য়োগাৰ লাইনত আহিলোঁ য়োগাৰ লাইনত আহি ছাৰ কি বুলি ক'ম মানে ভাষাৰে বুজাব নোৱাৰি যিজন মানুহ লগ পাবৰ কাৰণে আমি এপইণ্টমেণ্ট ল'ব লাগে বা হয়তো লগ নাপাওঁ সেনেকুৱা মানুহক গৈ কিনে মই য়োগা শিকাব পাৰিছোঁ মানে অনাৰেবল গভৰ্ণৰ ছাৰ হওক বা ACS অফিচাৰ্ছবিলাক বা IS অফিচাৰবিলাক ইনফেক্ট মিনিষ্টাৰ আমাৰ ইয়াতে চিন্তন শিবিৰ হৈছিল তাতে গোটেই মিনিষ্টাৰবিলাক আছিলে আৰু বাহিৰৰ পৰা চিফ ছেক্ৰেটাৰীসকল আহিছিলে গতিকে তেনেকুৱা এখন প্লেটফৰ্মতো য়োগাৰ লাইনত থকাৰ কাৰণে মই তেওঁলোকক য়োগা মানে শিকাব পাৰিছোঁ ক'ব গ'লে তো এইটো মানে যোনে য়োগাৰ লাইনত আহিছে বা য়োগক পালন কৰিছে তেওঁলোকেহে ইয়াৰ বুজি পাব আৰু একচুৱেলি য়োগা অকল আসন প্ৰণায়াম কৰি থাকিলে নহয় ছাৰে আগতেও কয় যে তাৰ যিমানবিলাক নীতি নিয়ম খাদ্যাভ্যাস এইবিলাক বস্তু যদি আমি পালন কৰোঁ তেতিয়াহে য়োগাৰ মানে যিটো প্ৰসাৰ বা য়োগাৰ ভিতৰত সোমাব পাৰি নহ'লে মানে জাষ্ট আপুনি বাহিৰৰ পৰা চাই আছে আসন কেইটামান কৰিছে বা প্ৰাণায়াম কৰিছে সেইটোৱে য়োগা বুলি ভবা যায় কিন্তু সেইটো নহয় এটা বহুত ভাষ্ট বিশাল পৃথিৱী এখন হয় ভিতৰত বহুত ডাঙৰ পৃথিৱী হয় বিশাল সমুদ্ৰ বুলি ক'ব লাগিব তাৰ অন্ত আমি বুজি নাপাওঁ হয় গতিকে ছাৰ এক কথাত ক'বলৈ গ'লে য়োগাৰ লাইনটোত যথেষ্ট সুখী আৰু আটাইতকৈ তেতিয়া সুখ পায় যেতিয়া বেলেগ এজনক আপুনি য়োগা শিকোৱাৰ পিছত তেওঁ বিভিন্ন বেমাৰত ভুগি থাকি সেই বেমাৰৰ পৰা ওলাই আহিব পাৰে গতিকে তেওঁ যেতিয়া কয় সেইটো আটাইতকৈ ডাঙৰ মানে ছেটিছফেকশ্যন ছাৰ ন' ডাউট আৰু এটা বস্তু মই চাইছোঁ য়োগাত থাকিলে যেতিয়া আমি কওঁ যে আমি য়োগা শিকাওঁ তেতিয়া মানুহবিলাকৰ এটা ছফ্ট কৰ্ণাৰ দেখা পাওঁ এটা মনৰ এটা সুন্দৰ ভাৱ এটা আহে যে আদৰণীয় ভাৱ বা মনৰ এটা প্ৰশান্তি ভাৱেৰে কথা পাতে মানে এটা সন্মান জনাই কিনে কথা পাতে মই এইখিনি বস্তু উপলব্ধি কৰিছোঁ সেইকাৰণে আমি এইটো বস্তু বচাই ৰাখিব লাগে তাৰমানে আমি এনেকুৱা হ'ব নালাগে যে ইয়াতে ভাল য়োগা শিকোৱা হয় সেই শব্দটো যাতে কেতিয়াও নালাগে ইয়াত অকল এইটোৱে লিখা থাকিব লাগে ইয়াত য়োগা শিকোৱা হয় ভাল শব্দটো যাতে নাহে সেই শব্দটো কাৰণ এইটো ভাল যে ভালে সেইটো যাতে সদায় ভাল হৈ থাকক কাৰণ এনেকুৱা আমাৰ যদি য়োগা ওলাই আহে যোনে তোনে য়োগা শিকায় যিটো কোৰ্চ নকৰি শিকায় তেনেহ'লে সেই শব্দটো আহিবলৈ বাধ্য হ'ব সেই বস্তুটো আমি যাতে বজাই ৰাখিবলৈ আমি যোগা ইনষ্ট্ৰাক্টৰ আমাৰ দায়িত্ব আছে আমি যিমান ইনষ্ট্ৰাক্টৰ আছোঁ আমি যিখিনি মানুহক আৰু এটা বস্তু মনোভাৱ এটা আনিব লাগে যে আমি সেৱা কৰি আছোঁ আমাৰ এইটো সেৱা কাৰণ কি দেখা যায় মানুহৰ ভিতৰত এটা কনচেপ্ট আছে যে ঈশ্বৰৰ পিছত ডক্টৰ হয় ডক্টৰক এটা ঈশ্বৰৰ স্থান দিয়া হয় আৰু নতুন জীৱন দিয়া হয় আমিও সেনেকৈ আমি কামবিলাক কৰি আছোঁ হয়তো আমাক সম্পূৰ্ণৰূপে মানুহখিনি ল'ব পৰা নাই কিন্তু এটা সময়ত আপোনাৰ আজি 10 বছৰ বা 15 বছৰ পিছত মানুহে অকল য়োগা থেৰাপিৰ ফালে যাব য়োগা থেৰাপিৰ কৰিব সেইকাৰণে মই এটা সেইটো বস্তু বিচাৰিছোঁ যে চবেই য়োগা থেৰাপিষ্ট হওক তে মই সঁচাকৈ আজি এনেকুৱা তুমি উপলব্ধি কৰিব পাৰিছা যে মানে গোটেই ভাল মানুহবিলাকক শিকাই আছা বা তুমি ডাঙৰ ডাঙৰ কেম্পো কৰিছা মই চাইছোঁ কেম্পবিলাক কৰিব পাৰিছোঁ সঁচাকৈ বহুত অতুলনীয় কাম কৰি আছে যিটো আমি ভাবিছিলোঁ মনত ভাবিছিলোঁ এই ল'ৰাজন বহুত সুন্দৰ কাম কৰিব বহু ওপৰলৈ যাব আৰু এতিয়া মাত্ৰ সৰু ল'ৰাহে আৰু ভৱিষ্যতত বহুত সুন্দৰ কাম কৰিব অসমত নহয় গোটেই ভাৰতবৰ্ষও মই নকওঁ গোটেই বিশ্বখনত এটা আলোড়ন সৃষ্টি কৰিব তাৰ আৰু এটা দিশ আছে ইস্কনত মই এইটো আৰু বহুত সুন্দৰ বস্তু পাওঁ ইস্কনত তেওঁ ওতপ্ৰোতভাৱে জড়িত হৈ আছে তো ইস্কনৰ এক্সপিৰিয়েঞ্চটো অলপ ক'লে ভাল পালোঁ হয়
ছাৰ ইস্কন আৰু য়োগাৰ লগত মোৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে গীতাটো গোটেইখিনি য়োগাৰে মইতো গীতাহে পঢ়াওঁ গীতাৰ উপদেশ মানে মটিভেশ্যন সেইকাৰণে মই ইস্কনৰ মানে বস্তুখিনি ক'লে মানুহৰো ভাল হ'ব এই বস্তুটোত আমি অলপ ডিছকাছ কৰিব নিশ্চয় নিশ্চয় ছাৰ মই এইটো ক'ব গ'লে আমি আকৌ অকণমান আগুৱাই যাব লাগিব যেতিয়া মই গুৱাহাটীত আহিলোঁ টি মেনেজমেণ্ট কৰি চাকৰিটো বাদ দিলোঁ তাৰপিছত মই তাৰ আগৰ পৰা ইস্কনৰ লগত জড়িত মানে 2003 পৰাই প্ৰথম বৃন্দাৱতী প্ৰভুৱে মানে আমাৰ গাঁৱত গৈছিলে মামাহঁতৰ তাতে গাঁৱত তাৰ পৰা ইস্কনৰ লগত জড়িত তাৰপিছত তেনেকৈ অহা যোৱা কৰোঁ তাৰপিছত গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মই টি মেনেজমেণ্ট যেতিয়া কৰিলোঁ কৰি চাকৰি কৰিলোঁ দুমাহ তাৰপিছত বাদ দি আহি মই ইস্কনত আহিলোঁ তাৰপিছত ইস্কনত অহাৰ পিছত আমাৰ ইস্কনৰ যিজন প্ৰেচিডেণ্ট তো প্ৰেচিডেণ্ট প্ৰভু ক'লে যে মই মানে সেইখিনি সময়ত অকণমান হতাশাৰ নিচিনা আছোঁ মানে চাকৰিটো এৰি আহিছোঁ তে কি কৰিম কি নকৰিম কিন্তু সেই সময়ত ছাৰ মোক কিমান ধুনীয়াকৈ গাইড কৰিছে চাব তো তেওঁ ক'লে যে দিব তুমি এনেকুৱা এটা কোৰ্চ কৰা বা এনেকুৱা এটা পঢ়া যিটোত তোমাৰ ভাল লাগে কৰি কিনে আৰু ইন ফিউচাৰ তোমাৰ সেইটোত কেৰিয়াৰ হিচাপে তুমি ল'ব পাৰা তেতিয়া মই চিন্তা কৰিলোঁ এনে পেটৰ অসুখতে যেনেকৈ ডিপলি চিন্তা কৰিছিলোঁ তেনেকৈ আকৌ চিন্তা কৰিলোঁ যে কি কৰিলে ভাল হ'ব তাৰপিছত মই এক্টিং কৰি ভাল পাইছিলোঁ প্ৰথমতে ভাবিলোঁ যে এক্টিঙৰ ফালে যাওঁ নেকি তাৰপিছত আকৌ মনটো ক'লে নাই তুমি ইমান হেৰিত আগবাঢ়িব নোৱাৰিবা এতিয়া এইটো অৱস্থাত তাৰপিছত ভাবিলোঁ মই কম্পিউটাৰ মানে কাম টেকনিকেলি অলপ ভাল পাওঁ তাৰপিছত ভাবিলোঁ কি কম্পিউটাৰ কামেই কৰিম নেকি তাৰপিছতো ভাবিলোঁ যে অলপ সময় বহিলে দেখোঁ এইবিলাক বিষাই মানে অলপ সময় আকৌ ব্ৰেক দিওঁ লাগে তো এনেকৈ কি কাম আছে যিটো মোক কৰি থাকিলে মানে কোনো আমনি নালাগে তেতিয়া মই ভাবিলোঁ মোকতো যেতিয়া ছাৰৰ কথা মনত আহিছে ছাৰে মোক যে তাতে পঠাইছিলে সেই কামটো কৰি মোৰ কেতিয়াও বোৰ হোৱা নাছিলোঁ ইনফেক্ট মই কৰি থকা কোৰ্চ বাদ দি কিনে মই গৈছিলোঁ মানে BA কোৰ্চ তো সেইটো কামত মই কেতিয়াও মানে বৰ নহয় মানে আনন্দ এটা আছে তাৰপিছত মই ডিচিশ্যন ল'লোঁ মানে মোৰ পূৰা ৰাতিটো লাগিছে এইটো ভাবোঁতে তেওঁ দিনত ক'লে মোক তেনেকৈ পূৰা মই সেইটো কথাতে চিন্তা কৰি আছোঁ তাৰপিছত পূৰা ৰাতি গ'ল নেক্সট দিনা মই পূৰা ডিচিশ্যন পাক্কা যে মই য়োগাৰ লাইনত যাম তাৰপিছত প্ৰভুক আহি শ্ৰীজীৱ প্ৰভু তো তেওঁক আহি ক'লোঁ যে প্ৰভু মই য়োগাৰ লাইনটো যাব বিচাৰোঁ য়োগাৰ লাইনটোত কৰিম তেতিয়া প্ৰভু ক'লে কি ঠিক আছে তেতিয়া মানে আমাৰ শুভাশিষ্কৰ প্ৰভু ইস্কনৰ লগত জড়িত তেওঁৰ লগত লগ কৰাই দিলে তাৰপিছৰ পৰা মানে কণ্টিনিউ আৰম্ভ হ'ল এতিয়া আহিছোঁ আমাৰ ইস্কনৰ যি আমাৰ নীতি নীতি আৰু আমাৰ যোগাভ্যাসৰ যি ৰীতি নীতি সেইটোৰ লগত কি সামঞ্জস্য আছে ইস্কনত মেইনলি 4টা নিয়ম পালন কৰে যে মানে মাদক দ্ৰব্য সেৱন কৰিব নালাগে দ্বিতীয়তে নিৰামিষভোজী হ'ব লাগে তৃতীয়তে কোনো ধৰণৰ জুৱা খেলিব নালাগে চতুৰ্থতে নিজৰ পত্নীৰ বাহিৰে বেলেগৰ লগত ইণ্টিমেট হ'ব নালাগে এই 4টা নিয়ম তাৰপিছত য়োগাৰ লাইনত আমি আহিছোঁ যে য়োগাটো তাতে মিতাহাৰৰ কথা কৈছে য়োগাত তাতে ইস্কনৰ হৈছে ৰুলছখিনি গোটেই ভগৱদ গীতাৰ ওপৰত আধাৰিত বা আমাৰ যিখিনি মানে ইণ্ডিয়ান কালচাৰ আছে শাস্ত্ৰসন্মত বিধি বিধান তাতে পালন কৰা হয় এইফালে য়োগাৰ লাইনত কি আছে ছাৰহঁতে পঢ়াইছিলে যে মিতাহাৰৰ কথা কৈছিলে সাত্বিক ফুডৰ কথা কৈছিলে তো ইয়াতে পূৰা সামঞ্জস্য আছে আৰু ইস্কনত মানে জীৱ হত্যা কৰিব নালাগে মিনছ সেইটো অহিংসা যে আনক হিংসা কৰিব নালাগে আৰু হিংসা প্ৰথম ছাৰে মোক বুজাই দিছিলে যে হিংসা বস্তুটো কি হিংসা বুলি কওঁতে আমি ভাবোঁ যে মানে এটা জিয়েলাছ ভাৱ সেইটো কনচেপ্ট আছিলে কিন্তু ছাৰে কৈছিলে যে নহয় হিংসা মানে হৈছে কাকো কষ্ট নিদিয়া শাৰীৰিকভাৱে পীড়া নিদিয়া শাৰীৰিকভাৱে মানসিকভাৱে বা শাৰীৰিক মানসিক আৰু ফিজিকেলি মানে দেহাৰে কাকো কষ্ট নিদিয়া তো ইস্কনতো সেইটোৱে দেখাইছে যে মাছ মাংস খাব নালাগে মিনছ কি যিখিনি আমি নহ'লেও আমি থাকিব পাৰোঁ সেই জীৱ জন্তুৰ ওপৰত কষ্ট দিব নালাগে য়োগাটো অষ্টাংগ যোগত কৈছে অহিংসাৰ কথা কৈছে সত্যৰ কথা কৈছে তো ইস্কন আৰু য়োগাৰ মাজত মানে ক'ব গ'লে একেটা বস্তু বেলেগ বেলেগ মানে একে ঠাইতে যাব লাগে বেলেগ বেলেগ ৰাস্তাৰে চ' ক'ব গ'লে দুয়োটাৰ মাজত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে না 100% সম্পৰ্ক কাৰণ মই MA কৰিছোঁ তাততো ভাগৱতী য়োগা
ভাগৱত গীতাৰ এটা ছাবজেক্টে আছিল আৰু দ্বিতীয় কথা গীতাততো 18টা যে চেপ্টাৰ আছে তাততো য়োগা বিষাদ য়োগা সাংখ্য য়োগা কৰ্ম য়োগা চবতো য়োগাই আৰু তেওঁতো কৈছে য়োগাৰ মাধ্যমত মই পৃথিৱীলৈ আহোঁ আৰু য়োগাৰ মাধ্যমতে মই গুচি যাওঁ শ্ৰীকৃষ্ণৰ বাণীয়ে এইটো যিয়ে নহওক কিয় সাংখ্য য়োগটো কমপ্লিটলি য়োগে তাত ছেকেণ্ড যেটো চেপ্টাৰ আছে তো সেইটোতো ৰাইট সেইটো কোনো অৰ্থ নাই তথাপিও মই সেইখিনি বস্তুৱে চাইছোঁ এইটো কম বয়সতে ইমান ধুনীয়া ধৰ্মৰ প্ৰতি এটা আসক্তি বা ধৰ্মৰ প্ৰতি ইমান নিষ্ঠা আৰু ভক্তি ভাৱটো আছে তাৰ ভিতৰত কাৰণ মই সঁচা কথা ক'বলৈ হ'লে মই যেতিয়া প্ৰথম দেখিয়ে মোৰ খুব ভাল লাগিছে বহুত সুন্দৰ ডিসিপ্লিন কিবা হাঁহি মুখেৰে কথা পতা এইবিলাক কম মানুহ আৰু এই বস্তুখিনি আমি চাব লাগে যিমান উঠি অহা ল'ৰা ছোৱালীখিনি মই ভাবোঁ যে আমাৰ দিব্য ফলো কৰিব লাগে এনেকুৱা কেনেকৈ ডেভেলপ কৰিছে সেই বস্তুখিনি সঁচাকৈ আপোনালোকে যদি ইয়াৰ বস্তুখিনি পদক্ষেপবিলাক আপুনি ভালকৈ এনালাইচিছ কৰিলে সঁচাকৈ আপোনালোকে ছাকচেছ হ'ব পাৰিব এইটো নহয় মানুহে মানুহক ফলো কৰিব লাগে যিটো ফলো কৰিলে আপোনাৰ বেনিফিট হয় আমি দেখিছোঁ আজিকালি ল'ৰা ছোৱালীখিনি যাক ফলো কৰিলে কোনো বেনিফিটে নহয় বৰংচ লছ হ'ব সেইবিলাকে ফলো কৰি থাকে সেইটো নহয় আচলতে মই ৰিকুৱেষ্ট কৰিম ল'ৰা ছোৱালীখিনিক যাতে সেনেকুৱা ব্যক্তিক ফলো কৰক যিটো ব্যক্তিয়ে ছাকচেছ হৈছে লাইফত কষ্ট কৰি ছাকচেছ হৈছে ৰাইট ৰাস্তা লৈ কেইটা ছাকচেছ হৈছে নিষ্ঠা এই বস্তুবিলাক লৈ কেইটা ছাকচেছ হৈছে এইকাৰণে চৰিত্ৰৱান হোৱাটো বহুত আৱশ্যক আৰু আমি বিচাৰোঁ আমাৰ দিব্যৰ নিচিনা আৰু ল'ৰা ছোৱালী তৈৰি হওক গোটেই বিশ্বখনত আমি আৰু এটা মোৰ সদায় মোৰ মনত এইটো থাকিবই যে আমি ইংৰাজৰ পৰা শিকিব নালাগে আমি ইংৰাজক শিকাব লাগে যোগাটো হ'ল আমাৰ ডিএনএত আছে প্ৰত্যেকটা ভাৰতীয়ৰ ডিএনএ আছে আমি ইংৰাজক শিকাব লাগে আমি ইংৰাজক ফলো কৰিব নালাগে সেই বস্তুটোৱে আমাক নষ্ট কৰি দিব সেইকাৰণে আমি ভালকৈ শিকিব লাগে আমাৰ বস্তু আমাৰ ডিএনএত আছে খালি জাগ্ৰত কৰিব লাগে আমাৰ ভিতৰতে আছে যেনেকৈ মই সেনেকৈ আমাৰ গুৰুজীক চাই কেনে মই শিকিছিলোঁ মোৰ ভাল লাগিছিল স্বামী বিজ্ঞানন্দ সৰস্বতী মোৰ গুৰু হয় আৰু স্বামী বিজ্ঞানন্দ সৰস্বতীৰ গুৰু হ'ল স্বামী শিৱানন্দ সৰস্বতী আমি প্ৰথম অৱস্থাত স্বামীজীৰ চবেই ফলোৱাৰ ময়ো ফলোৱাৰ দীপেও ফলোৱাৰ আমাৰ যিমান ব্যক্তি আছে আমি স্বামীজীক শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ তেওঁক সকলোৱে কৰিব লাগে আৰু তেওঁ যিটো সঁচাকৈ ক'ব লাগিব এইটো তেওঁ যিটো সৃষ্টি কৰিছে যোগৰ থেৰাপি মই গোটেই ইণ্ডিয়াখনত ঘূৰিছোঁ মই যিখিনি পাইছোঁ সেইখিনি ব্যক্ত কৰিছোঁ যে গোটেই ইণ্ডিয়াত স্বামী শিৱানন্দৰ নিচিনাই ইমান সুন্দৰ নিখুঁত আৰু সহজ সৰল যোগ থেৰাপিৰ যিটো পদ্ধতি সেইটো ক'তো দেখা নাই আৰু মই SBSৰ পৰা MSc কৰিছোঁ যে SBS আটাইতকৈ ডাঙৰ ইউনিভাৰ্চিটি আমাৰ ৱৰ্ল্ডতে ক'ব লাগিব বহুত ডাঙৰ ইউনিভাৰ্চিটি মই মোক অফাৰো দিছিল কৈবল্য ধামৰ পৰা তাত মই জইন কৰা নাই মই অসমবাসীৰ মই কিছু সেৱা আগবঢ়াবৰ কাৰণে মোৰ মনৰ বাঞ্ছা আছিল সেইটোকে মই পূৰণ কৰিছোঁ এনেকুৱা ষ্টুডেণ্ট মই পাই মই আজি সঁচাকৈ গৰ্বিত ভগৱানে এইখিনি শক্তি দিছে এনেকুৱা ষ্টুডেণ্ট মই অলপ নলেজ দিব পাৰিছোঁ আৰু মই লাষ্টত এটা কথা ক'ব খুজিছোঁ যে মই একচুৱেলি একো কৰিব পৰা নাই মোৰ যদি ছাৰহঁতৰ নিচিনা যদি মই গাইডেন্স নাপালোঁ হয় বা ইস্কনৰ নিচিনা যদি এটা গাইডেন্স নাপালোঁ হয় তো মোৰ কোনো চিন্তা নাথাকিলে গতিকে গাইডেন্সটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনাক কোনে গাইড কৰিছে আৰু যদি প্ৰকৃত আপুনি গাইডেন্স পায় তেতিয়াহ'লে সকলো মানুহে ডেফিনেটলি খুব ভাল কাম কৰিব পাৰিব গতিকে সেইটো মেইন কথা ধন্যবাদ তে সকলোকে সুস্থ থাকক নিৰোগী থাকক এইটোৱে কামনা কৰি ধন্যবাদ জনাইছোঁ থেংক ইউ